হেল্ল' গাইজ, গুড মৰ্ণিং, সুপ্ৰভাত। আশা কৰিছোঁ আপোনালোকে চবে ভালকৈ প্ৰিপেয়াৰ কৰি আছে আৰু যিটো 15 ছেপ্টেম্বৰ যিটো এক্সামটো আছে আপোনালোকৰ ফৰ ডেট অল দি বেষ্ট, ভালকৈ দিব। যিখিনি পঢ়িছে সেইখিনি আপোনালোকে সেই ৰাখক, ভৰসা ৰাখক যে মই যিখিনি পঢ়িছোঁ ডেট ইজ মোৰ দেন ইনাফ। এতিয়া আৰু ফাৰ্ষ্ট হৈ লাভ নাই যে আৰু বেষ্ট দিব পাৰিলোহেঁতেন বা আৰু অকণমান বেছি পঢ়িব পাৰিলোহেঁতেন, গম পাইছেনে? চ' যিখিনি পঢ়িছে সেইখিনি কনফিডেণ্ট ৰাখক। মানে এনেকুৱা নহয় যে সকলোৱে 100% পঢ়ি আহিছে। যিটো আপোনাৰ প্ৰিপেৰেশ্যন সেইটোৰ ওপৰতে টাচ কৰি যাওক। আৰু যিহেতু আজি 14 ছেপ্টেম্বৰ, কাইলৈ এক্সাম আছে আপোনালোকৰ। চ' আজি যিমান পাৰে যিখিনি ডাউট আছে ধৰি লওক, যিখিনি অকণমান চাবলগীয়া আছে এজ এ ৰিভিশ্যন, নট নিউ, নতুন বস্তু নহয়, এজ এ ৰিভিশ্যন সেইখিনি আপোনালোকে চাই লওক এবাৰ। যিমান পাৰে আজি অকল ৰিভিশ্যন কৰক, যিমান পাৰে। এইকেইদিনটো কৰিছে চাগে, আজি অকণমান কৰি লওক। বেলেগ টেনশ্যন লৈ লাভ নাই, পাম নে নাই সেইবোৰ টেনশ্যন লৈ লাভ নাই। যিমান পাৰে ৰিভিশ্যন কৰক। আৰু এটা কথা, যেতিয়ালৈকে ৰেজাল্ট ডিক্লেয়াৰ হৈ নাযায় তেতিয়ালৈকে আপোনালোকে এইটো নাভাবিব যে আপোনালোকে ফেইল, আপোনালোকে চাকৰি নাপায়, গম পাইছেনে? যেতিয়ালৈকে ৰেজাল্ট ডিক্লেয়াৰ নহয় তেতিয়ালৈকে প্ৰিপেৰেশ্যন কৰি থাকক, গম পাইছে? কিয় কি যেতিয়া ময়ো কৰিছোঁ প্ৰিপেৰেশ্যন, ফিল হয় একো পঢ়া হোৱা নাই, ইমান পঢ়িও মানে এনেকুৱা লাগে যে একো পঢ়া নাই। তেতিয়া অকণমান মানে হেৰি ফিল হয় নিজক যে চাকৰি নাপাম বা বেলেগে বহুত বেছি প্ৰিপেয়াৰ কৰি আহিব, সেইবোৰ মানে থিংকিং আহে। আৰু এইটো মই নকওঁ যে এইটো এটা নিগেটিভ থিংকিং, এইটো এটা ভাল ষ্ট্ৰেছ, বাট ষ্ট্ৰেছটো ইমানো হ'ব লাগে যেন আপোনালোকৰ যিটো প্ৰডাক্টিভিটিটো বেয়া হৈ নাযায়। চ' যিখিনি পঢ়িছে সেইখিনি আজি যিমান পাৰে ৰিভিশ্যন কৰক, এবাৰ চাই লওক যিমান পাৰে। মানে ইমান হেৰি থাকক বিজি আজি যে কালি কি হ'ব এইটো যেন টেনশ্যন নাহে, গম পাইছেনে? চ' এইখিনিয়ে আছিলে। অল দি বেষ্ট ফৰ টুমৰো। আৰু এইটোৱে লাষ্ট নহয়, বহুত এক্সাম আছে লাইফত, বহুত এক্সাম, অকল এইটোৱে নহয়। নেক্সট কিছুমান এক্সামৰ ওপৰত মই ভিডিঅ' বনাম, যিখিনি এতিয়া নিউ হেৰি আহিছে ভেকেঞ্চি চেণ্ট্ৰেলৰ। ষ্টেটৰটো গম নাপাওঁ, ইমান আহিছে যদি ইমান অহা নাই চাগে এৰিয়াৰ নিচিনা, কিন্তু ধৰি লওক চেণ্ট্ৰেলৰ কিছুমান আহিছে, সেইবোৰ মই এটালৈ ভিডিঅ' বনাম। চ' যিয়ে নহওক, অল দি বেষ্ট ফৰ টুমৰো। থেংক ইউ, চাইনিং অফ।